ভাল মানুহৰ লগত সদায় কিয় বেয়া হয়? তাৰ উত্তৰত গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক উত্তৰটো এনেধৰণে দিছিল। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, মানুহে সদায় নিজৰ কৰ্মৰ ফল লাভ কৰে। অৰ্থাৎ আপুনি যেনেকুৱা কৰ্ম কৰিব সদায় তেনেধৰণৰ ফল লাভ কৰিব। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে ভাল কাম কৰাসকলে সদায় জীৱনত অশান্তি কিয় পায়। ইয়াৰ বিপৰীতে বেয়া কৰ্ম কৰাসকলক সদায় সুখেৰে জীৱন নিৰ্বাহ কৰা দেখা যায়। এই প্ৰশ্নটো যদি আপোনাৰ মনত এতিয়া উদয় হৈছে, তেন্তে আজি আমি ইয়াৰ উত্তৰটো নিশ্চিতভাৱে পাম। কাৰণ ভাগৱত গীতাত বৰ্ণিত কাহিনী অনুসৰি অৰ্জুনে যেতিয়াই কিবা এটা সমস্যাৰ সন্মুখীন হৈছিল, তেতিয়াই তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ কাষ চাপিছিল। এবাৰ অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰলৈ গৈ ক'লে যে তেওঁ এটা সমস্যাত পৰিছে আৰু তেওঁৰ পৰা ইয়াৰ সমাধানটো বিচাৰিছে। তেতিয়া শ্ৰীকৃষ্ণই সুধিলে যে তোমাৰ প্ৰশ্নটো কি? তাৰ উত্তৰত অৰ্জুনে ক'লে, হে প্ৰভু, মই জানিব বিচাৰোঁ যে ভাল মানুহৰ লগত সদায় কিয় বেয়া হয় আৰু বেয়া প্ৰকৃতিৰ মানুহক সদায় সুখী যেন কিয় লাগে। অৰ্জুনৰ মুখৰ পৰা এনেধৰণৰ কথা শুনি শ্ৰীকৃষ্ণই হাঁহি হাঁহি উত্তৰ দিলে, মানুহে সদায় নিজৰ চিন্তা আৰু অনুভৱবোৰ যেনেদৰে কৰে আচলতে তেনেকুৱা নহয়। বৰঞ্চ ব্যক্তিজনৰ অজ্ঞানতাৰ বাবেই তেওঁ আচল সত্যটোক বুজি নাপায়। অৰ্জুনে এই কথাষাৰ বুজিব পৰা নাছিল। তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক ক'লে, হে পাৰ্থ, মই তোমাক সৰু এটা কাহিনী ক'বলৈ বিচাৰিছোঁ। কাহিনীটো শুনাৰ পিছত তুমি বুজিবলৈ পাৰিবা যে প্ৰতিটো জীৱই নিজৰ কৰ্ম অনুযায়ী নিজৰ নিজৰ ফল লাভ কৰে। আচলতে প্ৰকৃতিয়ে সকলোকে নিজৰ পথ বাছি লোৱাৰ এটা সুযোগ দিয়ে, কিন্তু তাৰ বিপৰীতে ব্যক্তিজনৰ ইচ্ছাৰ ওপৰতহে নিৰ্ভৰ কৰে তেওঁ ধৰ্মৰ পথটো বাছি ল'ব নে অন্য পথটো বাছি ল'ব। শ্ৰীকৃষ্ণই অৰ্জুনক ক'বলৈ ধৰিলে, এখন চহৰত দুজন ব্যক্তিয়ে বাস কৰিছিল। এজনে ব্যৱসায় কৰি গৈছিল আৰু তেওঁ নিজৰ ধৰ্মটোক অতিশয় সন্মান কৰিছিল। তেওঁ পূজা পাতলৰ ওপৰত বহুত বিশ্বাস কৰিছিল। তেওঁ প্ৰতিদিনে মন্দিৰলৈ গৈছিল, মানুহক দান বৰঙণি কৰিছিল আৰু দৈনিক ঈশ্বৰক উপাসনা কৰি গৈছিল। কিন্তু ইয়াৰ বিপৰীতে অন্যজন মানুহ আছিল সম্পূৰ্ণ বিপৰীত। তেওঁ প্ৰতিদিনে মন্দিৰলৈ গৈছিল, কিন্তু পূজা কৰিবলৈ নহয়, মন্দিৰৰ বাহিৰত থকা জোতা চেণ্ডেলবিলাক চুৰ কৰিবলৈ। দান বৰঙণি বা ধৰ্মৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাছিল। সদায় সেই ব্যক্তিজনে পুৰোহিতজনৰ দৃষ্টি এৰাই চলি তেওঁ প্ৰত্যেক দিনাই এনেকৈ মন্দিৰৰ পৰা চুৰি কৰি গৈ থাকিল। সেইদিনাই সেইটো সময়তে ভগৱানৰ প্ৰতি বিশ্বাসী ব্যক্তিজনেও মন্দিৰত আহি উপস্থিত হৈছিলহি। দুৰ্ভাগ্যবশতঃ মন্দিৰৰ পুৰোহিতজনে তেওঁক চোৰ বুলি ভাবি চিঞৰিবলৈ ধৰিলে। পুৰোহিতজনৰ চিঞৰত লগে লগে বহুত মানুহে গোট খাই তেওঁক তীব্ৰ প্ৰহাৰ কৰিছিল। তেওঁ কেনেবাকৈ পলাবলৈ সক্ষম হ'ল, যদিও সেইখিনি সময়ত তেওঁক দুৰ্ভাগ্যই পিছ এৰা নাছিল। মন্দিৰৰ পৰা বাহিৰলৈ দৌৰি গৈ থাকোঁতে বাহিৰত এখন গাড়ীয়ে খুন্দা মাৰি তেওঁক আহত কৰে। তেনেকুৱা এটা অৱস্থাতে অৱশেষত ব্যৱসায়ীজনে লেঙেৰাই লেঙেৰাই ঘৰলৈ উভতি আহিছিল। হঠাতে বাটত মন্দিৰৰ পৰা টকা চুৰি কৰি অহা সেই মানুহজনক লগ পালে। তেতিয়া চোৰজনে ক'লে যে আজি মোৰ কপালখন ফুলিল, একেলগে ইমানখিনি টকা পাইছোঁ। কথাখিনি শুনাৰ পিছত অন্যজন ব্যক্তিৰ মনত বহুত দুখ লাগিল। ইয়াৰ পিছত ঘৰলৈ গৈ তেওঁ ঘৰৰ পৰা ভগৱানৰ যিমানবিলাক ফটো আছিল সকলোবিলাক আঁতৰাই পেলালে। এনেকৈ কেইবছৰমানৰ পিছত দুইজন লোকৰ মৃত্যু হয়। তেওঁলোকৰ মৃত্যুৰ পাছত যমৰাজৰ সভাকক্ষত উপস্থিত হোৱাৰ লগে লগে ভগৱানৰ প্ৰতি বিশ্বাসী মানুহজনে অন্যজন ব্যক্তিক দেখা পালে আৰু তেওঁ লগে লগে ক্ৰোধিত হৈ পৰিল। তেওঁ খঙেৰে যমৰাজক সুধিলে, মোৰ জীৱনত সদায় মই ভাল কাম কৰিছিলোঁ আৰু দুখীয়া মানুহক দান বৰঙণি দিয়াত বিশ্বাস কৰিছিলোঁ, কিন্তু তাৰ বিনিময়ত মই গোটেই জীৱন কেৱল অপমান আৰু যন্ত্ৰণাহে পাইছিলোঁ। আৰু এই মানুহজনে টকাৰ কাৰণে সদায় বেয়া কাম কৰি গৈছিল। তেনেহ'লে মোৰ লগত এনেকুৱা এটা বৈষম্যমূলক আচৰণ কিয় কৰা হ'ল? তেতিয়া ইয়াৰ উত্তৰত যমৰাজে ক'লে যে নহয় পুত্ৰ, তুমি ভুল বুজিছা। যিদিনাখন তোমাৰ গাড়ীখনৰ লগত সংঘৰ্ষ হৈছিল সেই দিনটোৱে আছিল তোমাৰ জীৱনৰ শেষ দিন। কিন্তু তুমি কৰা ভাল কামৰ বাবে তোমাৰ মৃত্যু কেৱল আঘাতৰ দ্বাৰা ৰোধ হ'ল। এতিয়া তুমি এই দুষ্ট মানুহজনৰ বিষয়ে জানিবলৈ বিচাৰিছা, তেনেহ'লে শুনা। আচলতে তেওঁৰ ভাগ্যত ৰাজযোগ লিখা আছিল, কিন্তু তেওঁৰ কুকৰ্ম আৰু তেওঁৰ বিশ্বাসৰ অভাৱৰ বাবে তেওঁ মাত্ৰ কিছু সংখ্যক ধনৰ বিনিময়ত নিজৰ ৰাজযোগ হেৰুৱাই পেলাইছিল। কাহিনীটো শুনোৱাৰ পিছত শ্ৰীকৃষ্ণই অৰ্জুনক ক'লে, তুমি এতিয়া তোমাৰ প্ৰশ্নৰ উত্তৰটো পাইছানে? সেইবাবে আপুনি আপোনাৰ কৰ্মক ঈশ্বৰে আওকাণ কৰিছে বুলি ভবাটো একেবাৰে অসত্য। মানুহে বুজিব নোৱাৰে যে ঈশ্বৰে আমাক কি দিয়ে আৰু কেতিয়া দিয়ে, কোনটো ৰূপত দিয়ে, সেয়া আপুনি বুজিব নোৱাৰিব। কিন্তু আপুনি যদি ভাল কাম কৰি গৈ থাকে, তেন্তে ঈশ্বৰৰ আশীৰ্বাদ চিৰদিনৰ বাবে আপোনাৰ লগতে থাকিব।
গতিকে সদায় নিজৰ সৎকৰ্মবিলাক কৰি যোৱা উচিত। কাৰণটো হৈছে আমি এইটো জনমতে ইয়াৰ ফল ভোগ কৰিবলৈ পাম। গতিকে সদায় ভাল কাম কৰাটো মানুহৰ কৰ্তব্য। কাৰণ শ্ৰীকৃষ্ণই গীতাত কৈ গৈছিল, কোনো এজন ব্যক্তিয়ে নিষ্ঠাৰে কৰি যোৱা কামবিলাক কেতিয়াও অথলে নাযায়, লাগিলে সেয়া ভাল কৰ্মই হওক বা বেয়া কৰ্মই হওক। যদিহে কাহিনীটোৰ পৰা অলপ হ'লেও অনুপ্ৰাণিত হৈছোঁ বুলি ভাবে, তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। ধন্যবাদ।